নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি বৃহৎ আপডেট আহি পৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে নতুনকৈ আহি আছে 50,000 চাকৰি হয় মই ঠিকই কৈছোঁ 50,000 চাকৰি ক'ত আহি আছে কি বিভাগত আহিছে সবিশেষ আপোনালোকে জানিবলৈ পাৰিব বহু ল'ৰা ছোৱালীৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে কেতিয়াকৈ নতুন চাকৰি আহিব ADAD 3.0 কেতিয়া আহিব DME এক্সাম কেতিয়াকৈ হ'ব বা বিভিন্ন ধৰণৰ নতুনকৈ যিবিলাক পোষ্ট ওলাব আমি কেনেকৈ গম পাম সঁচাকৈ আহিবনে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ তেওঁ মন্তব্য কৰিছে তেওঁ কি কৈছে সবিশেষ মই দেখুৱাই দিম তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দেনে ছাবস্ক্ৰাইব কৰি ল'ব অ'কে চ' এইখিনি কথা আপোনালোকে বহুদিন আগৰ পৰা শুনি আছিল যে ADAD 3.0 নাহে কিন্তু ফাইনেলি আপোনালোকৰ কাৰণে ভাল খবৰ যিহেতু 1 লাখ চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি প্ৰতিজ্ঞাবদ্ধ কৰিছিল প্ৰতিশ্ৰুতি দিছিল সকলোকে সেইমতে 1 লাখ চাকৰি সম্পূৰ্ণ হ'ব আৰু নতুনকৈ তেওঁ ঘোষণা কৰিছে 50,000 চাকৰি তেওঁ মুকলি কৰিব কোনকেইটা বিভাগত মুকলি কৰিব গতিকে আপোনালোকে এই ভিডিঅ'টো চাই লওক তাৰপিছত আপোনালোকে সেইটো ডিচাইড কৰিব যে কোনকেইটা বিভাগত চাকৰি আহিব কেতিয়া আহিব আপোনালোকে নিজে গম পাব গতিকে ভিডিঅ'টো চাই লওক মঙ্গলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছে আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম তো বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ 50,000 ভেকেঞ্চি উলিয়াবলৈ তেওঁলোকে উঠি পৰি লাগিছে যিহেতু তেওঁ এটা আভাস দিছে আহিবলগীয়া দিনত আগন্তুক 2025 বৰ্ষত আপোনালোকে 50,000 চাকৰি নতুনকৈ দেখিবলৈ পাব ইতিমধ্যে ADAD 3.0 ঘোষণা হৈছে বাকীকেইটা বিভাগত খালী পদ তেওঁলোকে পূৰাবৰ বাবে এই ৰিকুৱাৰমেণ্ট তেওঁলোকে মুকলি কৰিছে গতিকে আপোনালোকে নিশ্চয়কৈ শুনিছে যে মই কোৱা নাই খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাকৈ কৈছে এতিয়া আপোনালোকে সেইটো বিবেচনা কৰক আপোনালোকে পঢ়িবনে নপঢ়ে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ল'ৰা ছোৱালী কি কৰে পৰীক্ষাৰ আগত পঢ়ি দিয়ে কিন্তু আপোনালোকে পৰীক্ষাৰ আগত পঢ়িলে নহ'ব আপোনালোকে পঢ়িব লাগিব আগৰ পৰাই গতিকে ADAD 3.0 হঠাৎ আপোনালোকৰ জুন জুলাইত আপোনালোকৰ পৰীক্ষা পাতি দিব জুন জুলাইত আপোনাৰ ৰিকুৱাৰমেণ্ট ওলাব হয় নে নহয় গতিকে পৰীক্ষা কেতিয়া হয় আপোনালোকে নিজে গম নাপায় SSC ওলাইছে SSC ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব পৰীক্ষাৰ তাৰিখ আহিল SSC জিডিৰ ঠিক তেনেকৈ ৰেলৱে এক্সাম ওলাইছে অসমতো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ পোষ্ট মুকলি হৈ থাকে গতিকে আপোনালোকে সেইটো মনত ৰাখিব কেনেকুৱা ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব আগন্তুক দিনত সেইটো আপোনালোকে লক্ষ্য কৰিব গতিকে এটা চাকৰি যদি প্ৰয়োজন হয় চাকৰিৰ কাৰণে আপোনালোকে ৰেগুলাৰলি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব চ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক 50,000 যি ভেকেঞ্চি ওলাব সেই ভেকেঞ্চিক লৈ অলপমান আভাস দিছে মই আপোনালোকক সেইখিনি কথা আপোনালোকক জনাই দিলোঁ এতিয়া আপোনালোকে ডিচাইড কৰক যে আপোনালোকে পঢ়িব নে নপঢ়ে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ আনকিক লাইভ চেনেলটোত সকলোকে আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ অ'কে